নমস্কাৰ, মই ঋতুৰাজ বৰুৱা। এতিয়া আমাৰ ৰাজ্যত আজি আমাৰ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা হ'ল। নিৰ্বাচনৰ দিন ঘোষণাৰ আগলৈকে আমাৰ ৰাজ্যত চৰকাৰী আঁচনি ধুম উঠি আছিলে। এখন দুখীয়া ৰাজ্য হিচাপে অসমত চৰকাৰে চলাই থকা ঢোল পিটি থকা আঁচনিবিলাকৰ ভিতৰত মূল আঁচনিখন হৈছে অৰুণোদয় আঁচনি, যিখন আঁচনিৰ জৰিয়তে প্ৰতি মাহে যিবিলাক দুখীয়া পৰিয়াল আছে, দুখীয়া পৰিয়ালবিলাকক 1250 টকাকৈ দিয়া হয় প্ৰতি মাহে। আৰু এই যিটো 1250 টকাকৈ দিয়া অৰুণোদয় আঁচনি, সেই অৰুণোদয় আঁচনিক লৈ আজি কিছু মাহৰ আগৰ পৰা হয়তো দিয়া নাছিলে আৰু কিছুদিন পিছলৈকে নিদিব, তাকে লগাই পেলাই কিছুদিন আগত 9000 টকাকৈ দিয়া হৈছে। আৰু সেইটো মুখ্যমন্ত্ৰীয়ে কিবা ভিডিঅ' কল কৰি দিছিলে আৰু তাতে মহিলাসকলক গোটাই পেলাই দিছিলে আৰু তাত বিজেপিক ভোট দিবলৈ আহ্বান জনাইছিলে। যি কি নহওক, যিকোনো এখন চৰকাৰে যদি কিবা এটা আঁচনি দিয়ে, সেই আঁচনিৰ পৰা সেই চৰকাৰৰ নিৰ্দিষ্ট দলটোৰ প্ৰতি দায়বদ্ধতাটো সেই মুখ্যমন্ত্ৰীজনৰ থাকে বা প্ৰধানমন্ত্ৰী হ'লেও তেখেতৰ থাকে। তেখেতে এই কামটো কৰিব পাৰে যে তেখেতৰ নিজৰ দলক ভোট দিবলৈ আহ্বান কৰিব পাৰে। এতিয়া কথাটো হ'ল যে 1250 টকাৰ যি প্ৰতি মাহৰ আৰ্থিক যিটো ৰিলিফ, সেই ৰিলিফটো প্ৰকৃত হিতাধিকাৰীসকলে পাইছেনে নাই পোৱা। কাৰণ 1250 টকাকৈ দিয়ে লাখ লাখ মহিলাক দিয়া হৈছে বা পৰিয়ালক দিয়া হৈছে। এই পৰিয়ালবিলাক প্ৰকৃততে দুখীয়া পৰিয়াল হয়নে, নে তাৰ মাজতো কিছুমান ধনী পৰিয়ালো আছে? এনেকুৱা কিছুমান অভিযোগ উত্থাপন হৈছে যে বাতৰিত দি আছিলে ক'ৰবাত বহুত ধনী পৰিয়ালো পাইছে, কোনোবা প্ৰফেচৰ পাইছে, তেনেকুৱা নিচিনা হোৱা বুলি উত্থাপন হৈছে। এগৰাকী মহিলা মই সেইদিনা ছ'চিয়েল মিডিয়াত দেখিলোঁ, তেখেতে খুব কান্দিছে। এই 1250 টকা নাপালে, মানে 9000 টকাটো নাপালে। আৰু এনেকুৱা বহুতো পৰিয়াল বা মহিলা দেখা পোৱা গৈছে যে যিখিনিয়ে প্ৰকৃততে পাব লাগে কিন্তু নাই পোৱা। আৰু বহুতে হয়তো 1250 টকা তেওঁলোকৰ বাবে বিউটি পাৰ্লাৰলৈ যোৱা খৰচটো নহয়েই, তেনেকুৱা মানুহো পাই আছে। এইখিনি হৈছে ইণ্টাৰেষ্টিং কথা। এতিয়া এই মহিলাগৰাকীক মই আপোনালোকক দেখুৱাম, যিগৰাকীয়ে 1250 টকা কাৰণে সেই বস্তুটো অকণমান মানে দুখ প্ৰকাশ কৰিছিলে। ইয়াৰ পিছতে আৰু এটা মই ভিডিঅ' আপোনালোকক দেখুৱাম, যিটো ভিডিঅ'ত সংবাদ মাধ্যমৰ আগত মুকলিকে এজন বিজেপি নেতাই ভাবুকি দিছে যে আমি আপোনালোকক 1250 টকাকৈ দিলোঁ আৰু তাৰ বিনিময়ত আপোনালোকে সুবিধা ল'বলৈ লাগিব বা তেনেকুৱা নিচিনা সুবিধা কৰ্তন কৰি। তাৰ আগতে এনেকুৱা অডিঅ' এটা প্ৰকাশ হৈছে, যিটোৰ দ্বাৰা পিছত বিবেচনা কৰা নহ'ব। এতিয়া কথা হ'ল, মূল হিতাধিকাৰী কোন? হিতাধিকাৰী যাৰ দৰকাৰ আছে, যি পাব লাগিব, বিজেপি নেতা পালিনতাই অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণ কৰা দেখা যায়। কিয় বিজেপি নেতা পালিনতাই অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণ কৰিব? চৰকাৰী কৰ্মচাৰীৰ অভাৱ হ'ল নেকি অসমত? সেইটো যিহেতু চৰকাৰী আঁচনি, বিজেপি বা আগতে কংগ্ৰেছৰ দিনতো তেনেকুৱা হৈছিল। আগতে কংগ্ৰেছৰ চৰকাৰ থাকোঁতে কংগ্ৰেছৰ দিনতো সেই তেনেকৈ কংগ্ৰেছৰ কৰ্মীয়ে বিতৰণ কৰিছিলে। আৰু এতিয়া সেই একেসোপা কংগ্ৰেছীয়ে গৈ পেলাই বিজেপিত সোমালে আৰু সিহঁতি এতিয়া অৰুণোদয় ফৰ্ম বিলাই থাকিছে। বা পিছত ইয়াৰ পিছত এই নিৰ্বাচনৰ পিছত কাৰ চৰকাৰ হয় সেইটো পিছৰ কথা। এতিয়া অৰুণোদয় ফৰ্ম আগতে বিলাই আছে, বা তাৰ আগতে যিখিনি হেৰি হৈছে সেইবিলাক কৰিছে। এই যিখিনি 1250 টকাকৈ দিয়া হৈছে, সেয়া হৈছে সম্পূৰ্ণ চৰকাৰী টেক্স পেয়াৰৰ পইচা। টেক্স পেয়াৰৰ পইচাৰে 1250 টকাকৈ দি এতিয়া বিজেপিয়ে নিজৰ কাৰণে ভোট খুজিব পাৰে, কিন্তু ভয় ভাবুকি প্ৰদান কৰিব নোৱাৰে। এই যে যিটো মানুহটো, এইটো যি নেতা বুলি কৈছে, সেই মানুহজনক এটা টিভি চেনেলত দেখুওৱা হৈছে, সংবাদ মাধ্যমৰ আগত সম্বোধন কৰি
ই কৈছে আমুক আঁচনি দিলোঁ তামুক আঁচনি দিলোঁ, সি ঘৰৰ পইচা দিছে নি? এজন মানুহে ঘৰৰ পইচা দিছে নি যে তেনেকৈ কথা ক'বলৈ আহিছে? অসমৰ বিজেপি নেতৃত্বই এই কথাবিলাক মনোযোগ দিব লাগে, কাৰণ আপোনালোকে মনোযোগ নিদিলে আপোনালোকৰ ভোট এনেকুৱা মানুহে কৰ্তনহে কৰিব, ভাবুকি দি ভোট ল'ব পাৰিব জানো? আজি শিক্ষিত সমাজে বুজি পায় যে ভোটৰ অধিকাৰ কি। গতিকে এই কথাখিনি চিন্তনীয় বিষয়। আপোনালোকক এতিয়া মই দুটা ভিডিঅ' দেখাম। প্ৰথমটো ভিডিঅ' হৈছে এই মহিলাগৰাকী, যি মহিলাগৰাকী প্ৰকৃততে এই 1250 টকা 9000 টকা নাপায় কান্দিছে, আৰু দ্বিতীয়টো সেই প্ৰকৃতাৰ্থত জনসাধাৰণৰ কাৰণে নহয়, নিজৰ পকেটৰ কাৰণে চাগে কাম কৰা এই যিটো মানুহ, তাক দেখুৱাম। আপোনালোকে চাব আৰু আপোনালোকৰ মতামত প্ৰকাশ কৰিব। এনেকুৱা প্ৰথমগৰাকী মহিলা সেইগৰাকী পাব লাগে নালাগে আপোনালোকে কমেণ্ট কৰিব। আৰু দ্বিতীয় যিটো মানে মানুহ নেতা বুলি কৈছে, ই নেতা হোৱাৰ যোগ্য নহয়েই। তেনেকুৱা মানুহ নেতা হোৱাৰ যোগ্য নহয়, যি ভাবুকি প্ৰদান কৰে জনসাধাৰণক। গতিকে সেইজনৰ বাবে এটা লাইন আপোনালোকে লিখিব। ধন্যবাদ। মই লাবণ্য মেধি, আমাৰ বুঢ়ীডিং পঞ্চায়তৰ আমাৰ মনালিছা বাইদেউ আৰু সোণমাই বাইদেউ মোৰ কি দৃষ্টিৰে চাই মই সেইটো ক'ব নোৱাৰো। মানে আজি বহুত দুখ লাগিছে। বেংকলৈ গৈ এতিয়া এইমাত্ৰ আহি ঘৰ পাইছোহি, যিহেতু একাউণ্টটো চেক কৰিলোঁ, পইচা সোমোৱা নাই। অৰুণোদয়ৰ কাৰণে এইবাৰলৈকে 5 বাৰ দিলোঁ। 5 বাৰত এবাৰো নোসোমাব লাগেনে? এবাৰো মোৰ ডকুমেণ্টছখিনি নিদিব লাগে না সিহঁত দুজনীয়ে? মই আনৰ 7-8 বিঘা 9 বিঘালৈকে বাগান আছে, সিহঁতে পাইছে অৰুণোদয়। মোৰ মাত্ৰ মাটি 2 বিঘা, মোৰ পথা মাটি নাই। মই বন্ধক লৈ বা ভাগি কৰি খাই আছো। মই আজিলৈকে অৰুণোদয়ৰ কাৰণে মোক ডকুমেণ্টছখিনি মোৰ অনলাইন কৰি নিদিয়ে। মই ফটোও দিওঁ। এতিয়া ৰেচন কাৰ্ড আছে, জব কাৰ্ড আছে। ৰেচন কাৰ্ডখন উলিয়াব যাওঁতে তেতিয়া মোক গণ্ডগোল লগালে। তেতিয়া মই ইয়াত নোৱাৰিবি, বেলেগত উলিয়াই গৈছেন বুলি। মই নিজে 2000 টকা খৰচা কৰি মই ৰেচন কাৰ্ড উলিয়াই থৈছো। এতিয়া অৰুণোদয়ৰ কাৰণে কেনেকৈ ধনী হলো? অৰুণোদয়ৰ কাৰণে কেনেকৈ ধনী হলো? এইবাৰ ৰাতি 5 বাৰ দিয়া হ'ল। সুৰেণ ফুকনে কৈছিল, তাৰ অফিচত মিটিং হৈছিল, সেইদিনা গাঁও সভাৰ মিটিং হৈছিল। মই গৈছিলো, 2000 পোষ্ট আছে, 2000 পোষ্টত দিব পাৰিব, খালী হৈ আছে বুলি লগালগ মই জিএছ কৰাই পিছদিনাখনে দিছিলোগে। মনালিছা আৰু সোণমাই 2 গৰাকীয়ে আছিলে আমাৰ বুঢ়ীডিং পঞ্চায়তত। বহুত বেয়া লাগিছে, যিহেতু বেয়া লগা দুখত কৈছো, যাতে আপোনালোকে মোক সহায় কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি মই এই জুপুৰি ঘৰতে, এইটো ঘৰত ধান থৈছো দেই, এইটো মুখৰ ঘৰটো ধান থৈছো। এইটো ঘৰত সোমাই আছো, খাই বৈ আছো, কোনোমতে জীয়াই আছো। ঘৰটিত মোৰ মাথাত লাগে, মোৰ ছালখন কেতিয়াবা দুখ লাগে, আলহী আহিলে কেতিয়াবা বেয়া লাগে। মই এনেকুৱা ঘৰখনত সোমাবলগীয়া হৈছে মোৰ ভৱিষ্যতটোত বুলি। এই ঘৰটো মই কি কাৰণত ইমানখিনি কিমান কষ্টৰে মই বনাই থৈছো গম পায়? এই আধা বনাই থৈছো মই। এবছৰত আধা, এইবছৰত আধা, সিবছৰত আধা। মই কিমান গৰু বিকিলো, কিমান ছাগলী বিকিলো, কিমান হাঁহ বিকিলো, কিমান কুকুৰা বিকিলো মই জানো। আৰু মানুহজনে বেংগলোৰত কাম কৰি যিমানখিনি টকা পালে সিমানখিনি ভৰাই থৈছো। ইমানখিনিলৈকে যদি ঘৰটো উঠিব হয়, কিমান টকা লাগে? যিয়ে ঘৰ বনাই সিহঁতে জানে। কিন্তু এই অৰুণোদয়ৰ কাৰণে কিহৰ ধনী? মই মাত্ৰ মাটি মোৰ 2 বিঘা আছে। সেই 2 বিঘাত মই কেনেকৈ ধনী হলো? হিমন্ত মামাই সকলোকে সমান চকুৱে চায়। সেই সমান চকুত সকলো মহিলা সমান। হিমন্ত মামাই সকলোকে আই মাতৃসকল ৰেচন কাৰ্ড আছে মানে অৰুণোদয় পাবা, ঘৰ পাবা বুলি কয়। কিমান দুখৰ কথা। ইহঁত দুগৰাকীয়ে যে মোৰ নামটো ভৰাই নিদিয়ে। কিন্তু এই অঞ্চলৰ পৰা জলেশ্বৰ বিধানসভা সমষ্টিৰ মানুহো উপকৃত হব। ইহঁতে ভোট দিয়ে নে নাই চাওঁ। কাৰণ আমি মথাউৰি বান্ধি আছো, আমি ৰাস্তা বনাই আছো, পাৱাৰ দি আছো, ৰেচন কাৰ্ড দি আছো, অৰুণোদয় দি আছো। যোৱাকালি মহিলা উদ্যমিতা আঁচনি দিলো। অশোক সিংহল ডাঙৰীয়া আহিছিলে, আমাৰ অভিভাৱক মন্ত্ৰী। এইবাৰ ভোট দিব লাগিব, নহলে পিছত কিন্তু আৰু আমি কি ক'ম আৰু, আমাৰ মনো বেয়া লাগিব। আৰু মইতো গোৱালপাৰাৰ এটা সন্তান হয়, আৰু আপোনালোকৰ ভালৰ কাৰণে মই আপিল কৰি আছো, ভোট
NDAৰ কাৰণে দিব লাগিব, আপোনালোকৰ ভাল হ'ব। আৰু এইটো মোৰ ব্যক্তিগত কথা, কাৰণ মই জানোৱে কোনটো পুলিং ষ্টেচন ক'ত কিমান ভোট দিছে। ভৱিষ্যতে যদি কোনোবাই সহায় বিচাৰি আহে, আমি পুলিং ষ্টেচন নম্বৰত কিমান ভোট পৰিছে সেইটো প্ৰথম প্ৰশ্ন হ'ব। ধন্যবাদ।